নাৰায়ণপুৰবাসীয়ে এতিয়াও সহজে ল'ব পৰা নাই পৱন হাজৰিকাৰ মৃত্যুৰ ৰহস্য। নাৰায়ণপুৰ কচুৱাৰ উদীয়মান যুৱক অঞ্চলটোৰ সকলোৰে মৰমৰ পৱন হাজৰিকাৰ মৃত্যু সহজভাৱে এতিয়াও ল'ব পৰা নাই নাৰায়ণপুৰবাসীয়ে। এফিনিটি স্বত্বাধিকাৰী নাৰায়ণপুৰৰ মেধাৱী যুৱক পৱনৰ আত্মহত্যাৰ টোকাত লিখি থৈ যোৱা অংকিত কুমাৰ, নিলয় কুমাৰ আৰু বিকাশ চিজদিয়াৰ ওপৰত সন্দেহ স্থানীয় ৰাইজৰ প্ৰশ্ন, মৃত্যুৰ আগদিনা পৱনৰ মৰমৰ কুকুৰ মাৰ্চেলক কিয় অপহৰণ কৰিছিল অংকিত কুমাৰে? আৰক্ষীয়ে অংকিতৰ বাদে পৱনে উল্লেখ কৰা বাকী দুজনক কিয় আজিলৈকে গ্ৰেপ্তাৰ কৰা নাই? কাৰ হাত আছে পৱনৰ আত্মহত্যাৰ ৰূপ দিয়া পৱনৰ মৃত্যুত? এইবোৰ বহু প্ৰশ্নই অঞ্চলটোত এতিয়া জোকাৰি গৈছে। উল্লেখ্য যে যোৱা 22 জুনত গুৱাহাটীৰ নিজা ভাড়া ৰুমত মৃত্যু সাৱটি লোৱা নাৰায়ণপুৰ কচুৱাৰ ভৈৰৱ হাজৰিকাৰ পুত্ৰ পৱন হাজৰিকাৰ মৃত্যুৰ বাতৰি বিয়পি যোৱাৰ লগতে পৱনৰ ঘৰত খবৰ লোৱা মানুহে ভৰি পৰিছে। সকলোৰে মনত প্ৰশ্ন এটাই, পৱনৰ মৃত্যু পৰিকল্পিত। ব্যৱসায়িক ভিত্তিতে তিনিও সহযোগী মানসিক অত্যাচাৰৰ পৱন বলি হৈছিল বুলি পৰিয়ালে অভিযোগ আনিছে। সকলোৱে বিচাৰে দোষীয়ে উপযুক্ত শাস্তি পাওক। কথাটো ওলাইছে তাৰমানে ঘটনাৰ সময়ততো মই নাই, তাত মই আছিলোঁ ঘৰত। গতিকে গৈ পাইছোঁগৈ, তাত গম পাইছোঁ যে মানে সি ৰুমতে আত্মহত্যা কৰিছে। আৰু পুলিচ আৰু লগত মানে এফিনিটি গ্ৰুপৰ যিখিনি মানে কৰ্মকৰ্তা সকলোৱে গৈ পেলাই দেখিছেগৈ। আৰু তাত এখন চুইচাইড নোট পাইছে, সেইখন পুলিচে নিছে ইতিমধ্যে। আৰু তাৰ দুটা মোবাইল পুলিচে লৈ গৈছে। এতিয়া সেইটো ভিতৰৰ ফালৰ পৰা দুৱাৰখন মৰা আছিলে বুলি তেওঁলোকে কৈছে, আৰু দৰ্জা ভাঙি পেলাই তেওঁলোক সোমাই পেলাই প্ৰত্যক্ষ কৰিছে ঘটনাটো। আৰক্ষীয়ে মানে সিহঁতৰ যিটো কাহিলীপাৰা এলেকা, সেইটো ভগদত্তপুৰ আউটপোষ্টত পৰে। ভগদত্তপুৰ আৰক্ষীয়ে লগে লগে অংকিত আগৰৱালা বুলি এজনক গ্ৰেপ্তাৰ কৰিলে, যিজন মানে ইয়াৰ শিক্ষক আছিলে। যি সময়ত ই 16 চনত পটেঞ্চিয়েল এটা মানে কোচিং চেণ্টাৰত সি এডমিশ্যন লৈছিলে মেডিকেল এণ্ট্ৰেঞ্চৰ কাৰণে। আৰু তেতিয়া অংকিত কুমাৰ তেখেতৰ মানে তেওঁৰ ছাত্ৰ আছিলে পৱন। আৰু যি দুজন আছিলে সেইজনো তাৰ শিক্ষকে আছিলে, কোনোবা সময়ত পঢ়ুৱাই। গতিকে আটাইকেইজনকে সি ছাৰ বুলিয়ে মাতে। এফআইআৰত মই আটাইকেইজনৰ নামটো উল্লেখ কৰিছোঁৱেই। এতিয়া চুইচাইড নোটত সি সেই তিনিজনৰ নাম দি থৈ গ'ল। গতিকে আগৰ পৰাতো অংকিতৰ লগত তাৰ খুব ভাল এটা সম্পৰ্ক আছিলে, কিন্তু প্ৰায় যোৱা নৱেম্বৰ মাহৰ পৰা অংকিতে মানে এফিনিটি গ্ৰুপটো এৰি দিলে। এৰি দি পেলাই ইয়াতকৈ মানে গোটেইখিনি কাম কৰিবলৈ ক'লে। আৰু তেতিয়াৰ পৰা মানে ই MD হিচাপে এফিনিটি গ্ৰুপত জইন কৰিলে। কৰি পেলাই যথেষ্ট কষ্ট কৰি পেলাই সি ষ্টুডেণ্ট কালেকশ্যন কৰিছে। এইবাৰ খুব ভালকৈ চলি আছিলে বস্তুটো, কিন্তু হঠাতে মানে এই যিখিনি সিহঁতৰ মানে ব্যৱসায়িক লেনদেন, সেইখিনিতো লগে লগে শেষ হৈ যোৱা নাই। কাৰণ বহুত কোটি টকাৰ ওপৰত মানে সিহঁতৰ ট্ৰেঞ্জেকশ্যন হৈছিলে। সেই টকাখিনি এটা হিচাপত অংকিতক দি থাকিবলগীয়া হৈছিলে। পৰ্যায় পাইছিলে সি অহা জুলাই মাহলৈকে সিহঁতৰ এগ্ৰিমেণ্ট আছিলে। কিন্তু তাৰ আগতেই কৰিলে কি মানে এই অংকিতে ইয়াক খুব মানে মেণ্টেলি টৰ্চাৰ কৰিব লাগিলে যে তইতো এইটো চলাব নোৱাৰো, এইটো এৰি দে। কি কাৰণে সেইবিলাক কৰিছে আৰু সেইবিলাক পিছত ওলাব। গতিকে সি খুব মেণ্টেল প্ৰেছাৰ পালে সেইখিনি। এই 1 নম্বৰতে অংকিত আগৰৱালা আছে, তাৰপিছতে আছে এই ইছম চিচুদিয়া, আৰু ইজন হ'ল নিলয় কুমাৰ। নিলয় কুমাৰ দিল্লীত এফিনিটি গ্ৰুপ বুলি এটা ইনষ্টিটিউট আছে। তিনিজন এতিয়া গ্ৰেপ্তাৰ কৰিলে অংকিত কুমাৰক, আৰু বাকী দুজনক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিছে বুলি মই শুনা নাই। বন্ধু, মোৰ আটাইতকৈ ভাল বন্ধু ভৈৰৱ হাজৰিকাৰ ডাঙৰ পুত্ৰ। তেওঁৰ ঘৰ লখিমপুৰৰ ধলপুৰ কচুৱাত। মই পৱনক আজি বহু বছৰৰ আগৰ পৰাই জানো। যেতিয়া পৱনে গুৱাহাটীত নিজৰ কেৰিয়াৰৰ কাৰণে তাত ইনষ্টিটিউটত তেওঁ কোচিং কৰিছিল, তেতিয়াৰ পৰা তেওঁ খুব একাগ্ৰতাৰে সেই ইনষ্টিটিউটটোলৈ সেৱা আগবঢ়াই আছিল। এটা সময়ত সেই ইনষ্টিটিউটটোৰ তেওঁ এজন হৰ্তাকৰ্তা বা সেই ইনষ্টিটিউটটোৰ তেওঁ এজন মাৰ্গদৰ্শক হিচাপেই পৰিগণিত হ'ল। সকলো ছাত্ৰ ছাত্ৰীয়ে তেওঁক শেষত ছাৰ বুলি মতা আৰম্ভ কৰিলে। তেওঁৰ বিভিন্ন বিষয়ত তেওঁৰ পূৰা সম্পূৰ্ণ দক্ষ আছিলে। কিন্তু দুৰ্ভাগ্যৰ কথা, সেই ইনষ্টিটিউটটো তেওঁ শেহতীয়াভাৱে সেই ইনষ্টিটিউটৰ স্বত্বাধিকাৰী হৈছিল। কেইজনমান সেই ইনষ্টিটিউটটোৰ পূৰ্বৱৰ্তী যিখিনি মালিকী স্বত্ব আছিলে তেওঁলোকৰ পৰা সেই ইনষ্টিটিউটটো তেওঁ নামত মানে তেওঁৰ মালিকী স্বত্ব তেওঁ লৈ আহিছিল। এই সময়খিনিত তেওঁ খুব কম সময়ৰ ভিতৰতে
প্ৰায় এবছৰৰ ভিতৰতে ইনষ্টিটিউটটোৰ এটা যিটো পশ্চাদগামী ধাৰা আছিল সেইটো তেওঁ এবছৰৰ ভিতৰত সেইখিনি বহুত উন্নতি লৈ আগবঢ়াই লৈ গৈছিল ইনষ্টিটিউটতে নিজে আৰু তেওঁ এজন অতি সম্ভাৱনাপূৰ্ণ উদীয়মান যুৱক আৰু তেওঁ এজন গুৱাহাটীত এতিয়া প্ৰতিষ্ঠিত এজন অসমীয়া যুৱক হিচাপে ময়ো নিজে গৌৰৱ অনুভৱ কৰোঁ যিহেতু তেওঁৰ মোৰ বন্ধুৰ পুত্ৰ আৰু ময়ো সেই যোৰহাটত এটা কোচিং চেণ্টাৰৰ কাৰণে তেওঁৰ লগত বহুত দূৰ আগতে কথা বতৰা পাতিছিলোঁ তেওঁ মোক সম্পূৰ্ণ আশ্বাসো দিছিল কিন্তু আমি আজি তেওঁক হেৰুৱাবলগীয়া হ'ল এজন যেতিয়া অসমীয়া যুৱক উদীয়মান যুৱক আমাৰ মাজৰ পৰা হেৰাই যায় তেতিয়াহ'লে বহুতো প্ৰশ্নই আমাক খুন্দা মাৰে তেওঁ কেনেকৈ হ'ল কি হ'ল কেনেকুৱা হ'ল আমিও ইয়াৰ পৰা এই প্ৰশ্নবোধকৰ পৰা আমিও আঁতৰত নহয় আমি ইয়াৰ উচিত তদন্ত বিচাৰিছোঁ ইয়াৰ অন্তৰালত আমি অন্ততঃ এটা কিবা ষড়যন্ত্ৰৰ গুণ থকা নিচিনা লাগিছে তেওঁ যিখিনি মৃত্যুৰ আগত যিখিনি কথা ব্যক্ত কৰিছে তেওঁ স্পষ্টভাৱেই কিছুমান কথা তাত উল্লেখ কৰিছে গতিকে আমি চৰকাৰক অনুৰোধ জনাম আমি সকলোকে অনুৰোধ জনাম এজন অসমীয়া উদীয়মান যুৱকৰ প্ৰতি যিটো অন্যায় হৈছে ভৱিষ্যতে আমি সদায় কওঁ যে আৰু নহওক কিন্তু সদায় একেখিনি কথাৰে পুনৰাবৃত্তত চৰকাৰৰ পৰা এটা উচিত তদন্তৰ বিচাৰিছোঁ যাতে আমাৰ উদীয়মান অসমীয়া যুৱকসকল এনেকৈ মাজতে আমাৰ মাজৰ পৰা হেৰাই যাবলগীয়া নহয় আমি অতি মৰ্মাহত আমি অতি দুখিত অকল আমিয়েই নহয় গোটেই লখিমপুৰবাসী আজি সঁচাকৈ মৰ্মাহত হৈছে তেওঁলোকে পৱন হাজৰিকাক ভালকৈ চিনি পায় ময়ো চিনি পাওঁ গতিকে আমি চৰকাৰক অনুৰোধ জনাম আমি টানি তেওঁলোকক অনুৰোধ জনাম যে ইয়াত যদি কিবা ষড়যন্ত্ৰ আছে গতিকে ইয়াত উচিত তদন্ত হৈ দোষীয়ে উচিত শাস্তি পাব লাগে এইখিনি আমাৰ কামনা নাৰায়ণপুৰৰ পৰা ৰাজেন বৰুৱা ৰিপৰ্ট অসম আদিত্য